এতিয়া ভূপেন দাক মানে শ্ৰদ্ধা জনাই আৰু সমৰদাৰ সাহসত মই অকমান গুণগুণাই দিম, যদি মানে ভুল হয় মোক ক্ষমা কৰি দিব দেই। কোনটো গাব খুজিছা তুমি? কপি উঠে কপি চিৰাজৰ, উঠে মই এটা খুব ভাল মই পাওঁ এই গানটো নহয়। মোৰো প্ৰিয় গান, আৰু হয় তুমি হয়, আছাও যিহেতু মই কিন্তু ভুল ছবিখনত। কৰিম, এইটো একদম খাটাং। নাই নাই, আপুনি ভাল লাগিছে তোমাৰ, তুমি অভিনয় কৰা চিনেমাখনতে আজি এই গানটো হয় আছিলে, হয় এতিয়া আমি গাব ওলাইছো, অলপ চেষ্টা কৰো। হয় হয়। কপি উঠে কিয় তাজমহল, কপি উঠে কিয় তাজমহল, তাজমহল, তাজমহল। নিশার আজা চুরি কত ধুমুহার কোলাহল, তাজমহল, তাজমহল। জাহানোর হীরা ও মমতাজ জান, ও মমতাজ জান, করিয়া আয় কান্দে তোর সাজান। তাজমহল। কিনো ক'ম আৰু এইখিনি সময়ত এটাই মাত্ৰ প্ৰাৰ্থনা, ছোৱালীজনীলৈ মানে বৰ দুখ লাগিছে তাইৰ কথা ভাবি। তপন দাক শক্তি দিয়ক ঈশ্বৰে এইখিনি সময়ত। তেওঁৰ মানে এনেকুৱা সময়ত হঠাৎ কালিলৈকেও বোলে তেওঁলোক গোটেই পৰিয়ালে একেলগে ফুৰি আছিলে, তাৰপাছত হঠাৎ আজি এই খবৰটোৱে আচলতে মৰ্মাহত কৰিছে আটাইকে। আৰু বেছিভাগ মই আজি বহুত বছৰৰ আগতে মোৰ কেৰিয়াৰৰ মোটামুটি আৰম্ভণিমানতে এখন ছবিত খুব ঘনিষ্ঠভাৱে পাইছিলোঁ। তাৰপাছত তেখেতক খুব সঘনাই পাই থকা নাযায়, মাজে মাজে তেওঁ নাটক চাবলৈ আহে, বিভিন্ন অনুষ্ঠানত কেতিয়াবা লগ পোৱা যায়। এটা হাঁহিমুখীয়া স্বভাৱসুলভ পৰিচয় তেওঁ সদায় বহন কৰি আছিলে, আৰু বহুত বছৰৰ মূৰতো যেতিয়া লগ পোৱা যায় সেই একেই হাঁহিমুখীয়া মাতষাৰেই তেওঁ সদায় পোৱা যায়। সেই স্মৃতিটোৱে ৰৈ যাব আমাৰ চকুৰ আগত সদায়। আৰু বৰ আকস্মিক লাগিছে, মানে আচৰিত লাগিছে আচলতে। মোৰ অবাক হৈ গৈছোঁ মই এইখিনি সময়ত। যিমান কষ্ট পাইছোঁ, মায়ে ক'ৰবাত মোক এৰি পেলাই সিমানেই কষ্ট পাইছে চাগে। গতিকে মই আজি তাকে ৰাধাক দেখি ভাবিছোঁ যে দেউতাক যদি থিয়েটাৰত যায়, ৰাধাই সেইখন ঘৰত মাকক নেদেখাকৈ কেনেকৈ থাকিব। মোৰ ক'বলৈ গ'লেতো মোৰ প্ৰথম চিনেমাখনেই পূৰবী শৰ্মা তেখেতৰ লগত বেবী বা, সেইখন চিনেমাৰ হিৰ'ইন আছিল, মই ভনীয়েক হৈছিলোঁ। আৰু আমাৰ প্ৰয়াত বিজুদা, তপন দা হিৰো আছিল, বিজুদা হিৰো আছিল। প্ৰথম চিনেমাৰ মুখখন মই যেতিয়া দেখিছোঁ, প্ৰথম চিনেমাত ছেটত ভৰি দিওঁতে মই বেবীবাকেই প্ৰথম দেখিছোঁ। আৰু তেতিয়াই মই ভাবিছোঁ যে ইমান ধুনীয়া ছোৱালী, ইমান এক্ট্ৰেছ হ'লে ইমান ধুনীয়া হ'ব লাগে তাৰমানে। তাৰপিছত বেবীবাৰ লগত বহুত চিনেমা কৰিলোঁ আমি। অহিৰ ভৈৰৱ বুলি এখন চিনেমা কৰিলোঁ, শিৱপ্ৰসাদ ঠাকুৰৰ শেষ চিনেমা, তাত মোৰ তেওঁ মা হৈছিল। আৰু এনেকৈ বহুত চিনেমা আমি একেলগে কৰিলোঁ। কৰাৰ পিছত কিন্তু বেছিভাগ ঘপককৈ গুচি যাব বুলি মই ভবা নাছিলোঁ। কিন্তু সদায় এটা কথা মই মন কৰিছিলোঁ যে তেওঁ খুব ৰেষ্টলেছ হৈ থাকে, তেওঁ অনবৰতে কিবা চিন্তা কৰি থাকে, আৰু মানে এইটো চিন্তা কৰে সেইটো চিন্তা কৰে। গতিকে মই ভাবোঁ যে সেইটো এটা কাৰণ যাৰ কাৰণে তেওঁৰ মেবি কাৰ্ডিয়েক এৰেষ্ট হ'ল বা
কিবা এটা কিন্তু আমাৰ অসমীয়া চিনেমা জগতখনৰ কাৰণে এইটো এটা যিমান ডাঙৰ ক্ষতি মানে ভাবিব নোৱাৰা মানে আমি যেতিয়া খবৰটো পাইছোঁ এনেকুৱা লাগিছে যে মেবি মিছাকৈ আমি ক'ৰবাত খবৰ এটা ওলাইছে নেকি ভুৱা খবৰ এটা গতিকে মই হস্পিটেললৈ গ'লোঁ হস্পিটেলত মানে গোটেই বিশ্বাসটো হোৱা নাই আৰু চবতছে দুখ লাগিছে যে অকণমানি মাইনাজনী তাই যিটো বেবী বাই তাইক লৈ পেলাই ৰাধাক লৈ যিটো মানে হেৰি হৈ থাকে আজি ৰাধাক এৰি থৈ যোৱা মাক এগৰাকীৰ কিমান কষ্ট হ'ব কাৰণ মই নিজেও মোৰ মাক হেৰুৱাওঁতে মই এইটো ভাবিছোঁ যে মই যিমান কষ্ট পাইছোঁ মায়ে ক'ৰবাত মোক এৰি পেলাই সিমানেই কষ্ট পাইছে চাগে গতিকে মই আজি তাকে ৰাধাক দেখি ভাবিছোঁ যে দেউতাক যদি থিয়েটাৰত যায় ৰাধাই সেইখন ঘৰত মাকক নেদেখাকৈ কেনেকৈ থাকিব আৰু আমাৰ কাৰণে মই আজি মোৰ যিসকল মোৰ কণ্টেম্পৰেৰী এক্ট্ৰেছেছ তেওঁলোকৰ লগত মোৰ বন্ধুত্ব অলপ কমেই মোৰ বেছি বন্ধুত্ব বেবীবাহঁতৰ লগত পূৰবী শৰ্মা বাইদেউৰ লগত বা মৃদুলা বৰুৱা বাইদেউৰ লগত বিদ্যা ৰাও বাইদেউৰ লগত মঞ্জুলা বৰুৱা বাইদেউৰ লগত তেওঁলোকৰ লগত সেই চামটোৰ লগত মোৰ খুব বেছি আত্মীয়তা আছিল আৰু আমি কওঁ যে আমি ছোৱালীকেইজনী ফুৰিবলৈ যাম দেই সদায় আৰু মই লৈও গৈছিলোঁ তেনেকৈ আমি একেলগে ফুৰিবলৈ গৈছিলোঁ কিমান প্লেন আছিল মই এই কিবা এটা কাৰণত যেতিয়া ভাবিছিলোঁ সেই ৰোলটো বিদ্যা ৰাওৱে কৰিব তাৰপিছত মৃদুলা বৰুৱাৰ কথা ভাবিলোঁ তাৰপিছত পূৰবী শৰ্মাৰ কথাও ভাবি আছোঁ মই যে একেখন চিনেমাতে তিনিগৰাকী কিমান ভাল লাগিব কিন্তু বাৰে বাৰে এটাৰ পিছত এটা তেনেকুৱা হৈ থকাটো সঁচাকৈ দুখ লাগে আৰু আমাৰ স্পেচিয়েলি আমাৰ যিসকল একেবাৰে মানে মই কওঁ যে গুৰি ধৰোঁতা বুলি ক'ব পাৰি যদিও বয়সত বেবী বা ইমান ডাঙৰ নহয় তেওঁ এইটো যাবলগীয়া বয়সেই নহয় কিন্তু এওঁলোক আমাৰ গুৰি ধৰোঁতা আৰু চিনেমাৰ সঁচা অসমীয়া চিনেমাৰ যিটো প্ৰতিচ্ছবি সেইখন প্ৰতিচ্ছবি এই পূৰবী শৰ্মা বিদ্যা ৰাও মৃদুলা বৰুৱা পূৰ্ণিমা শইকীয়াহঁত মঞ্জুলা বৰুৱাহঁত মানে মই ভাবোঁ সকলো মই জাষ্ট এক্ট্ৰেছেছসকলৰ নামটো লৈছোঁ কিন্তু মই ভাবোঁ যিসকল অভিনেতা অভিনেত্ৰী এই সময়ৰ তেওঁলোকৰ সমান আমি কেতিয়াও হ'ব নোৱাৰোঁ তেওঁলোকে যিখিনি কৰি থৈ গৈছে বা তেওঁলোকৰ যি ধৰণৰ অভিনয় যিটো ধৰণৰ হেঁপাহ শ্ৰদ্ধা ভক্তি মই ভাবোঁ যে সেইটো মানে আমি সেইটো চুবই নোৱাৰোঁ আৰু বেবী আজি গুচি যোৱাই এটা ডাঙৰ শূন্যতা কাৰণ এই যিখিনি কাম আজি পূৰবী শৰ্মাই কৰিব পাৰিলেহেঁতেন চিনেমা সেইখিনি কাম কিন্তু বেলেগ কোনোৱে নোৱাৰে সেই ৰোলটোত পূৰবী শৰ্মা আহি যোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ এটা ইমেজ এটা তেওঁ ক্ৰিয়েট কৰে গতিকে তেওঁক হেৰুৱাটো মই ভাবোঁ যে ইট ইজ আননাৰ্ভিং এণ্ড ইট ইজ ভেৰি আনজাষ্ট ভগৱানে কি ভাবি লৈ গুচি গ'ল আই ডোণ্ট ন' যদি আমি সুধিব পৰাহেঁতেন মিলি সুধিলোহেঁতেন কাৰণ ঘৰত অকণমানি এজনী সৰু মাইনা এজনী আছে তাই অকণমান ডাঙৰ হৈছেহে আৰু মোৰ কাৰণে বেবী বা মোৰ লগৰ ছোৱালীৰ নিচিনা মই নামকাৰী মাতিছিলোঁ বেবী বুলি মাতিছোঁ কাৰণ বেবীবাক মোৰ নিজতকৈও সৰু যেন লাগে সদায় কাৰণ ইমান চটফটাই থাকে মানে শ্বুটিঙৰ সময়ত যেনেকৈ দেখিছিলোঁ আজি 1990ত পূৰবী শৰ্মাক অভিমান চিনেমাখনত আমি প্ৰথম লগ পাইছিলোঁ মই আৰু পূৰবী শৰ্মা তপন দা বিজু দা আমি চেতনা বাইদেউ আমি গোটেইবিলাক একেলগে সেইখন চিনেমাত প্ৰথম মই লগ পাইছিলোঁ আৰু তেতিয়া মই চাইছিলোঁ মই ইমান ধুনীয়া ছোৱালীজনী এক্ট্ৰেছ হ'লে তাৰমানে এনেকুৱা হ'ব লাগে গতিকে ডাঙৰ শূন্যতা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বেবীবাক নিজৰ যিসকল মৰমৰ তেওঁলোকৰ লগত যেন স্বৰ্গত ভগৱানে স্থান দিয়ে হয় আচলতে এনেকুৱা ধৰণৰ এটা মুহূৰ্তত বা পৰিৱেশত আহিব পাৰিম বুলি বা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি ভবা নাছিলোঁ এই মানুহগৰাকীৰ লগত 2010 বৰ্ষতে আচলতে একেলগে কাম কৰিছিলোঁ 2-3 বছৰ আমি একেলগে কাম কৰিছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰত তাৰপিছত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হাঁহি ধেমালি এইখিনি বহুত গৈছে মোক জোকাইছিলে বহুত উপদেশ দিছিলে আৰু প্ৰথম যেতিয়া মোৰ আছিলে ভ্ৰাম্যমাণ থিয়েটাৰত আৰু আচলতে আমাৰ জীৱনত প্ৰভাৱ আছে এখেতসকল নিচিনা মানুহবিলাকৰ আৰু সাংস্কৃতিক জগতখন আজি উকা কৰি থৈ গুচি গ'ল সেই আজলি নৱৰ পৰা চকু মেলি নাচাব পৰা ইমান জনপ্ৰিয় গীত কিমান চিনেমা কিমান ধুনীয়া ধুনীয়া অভিনয় তেখেতৰ যি সৃষ্টি তেখেতৰ যি অভিনয় তেখেতৰ সেই হাঁহিমুখীয়া যি মুখখন আৰু যিটো এটা গ্লেমাৰ আছিলে পূৰবী শৰ্মা বুলি ক'লে সেইখিনি সদায় থাকি যাব আৰু সেইখিনি আমাৰ বুকুৰ মাজত সদায় থিতাপি ল'ব আৰু কিন্তু আজি আটাইতকৈ দুখ লাগিছে যে তপন দা আজি অকলশৰীয়া হ'ল তপন দা আজি আধা বাটতে যেন তপন দা ক'ৰবাত নহয় ক'ৰবাত সেই যিটো এটা জনপ্ৰিয় জ্যোতি আছিলে সেইটো আজি মানে ক'ৰবাত নহয় স্তব্ধ হৈ গ'ল আৰু সেইকাৰণে তপন দাৰ লগত আমি আছোঁ আৰু তপন দা এবাৰ থিয়েটাৰত কাইলৈ যোৱাৰ কথা
আৰু কাইলৈ শুভমুক্তি আছিলে থিয়েটাৰৰ আখৰা আৰু কিন্তু গোটেইখিনি কালি পৰহিবা নিজেও গৈছে তপনদাৰ লগত একেলগে গৈ ইতিহাস থিয়েটাৰৰ গোটেই কেম্প চেম্প চাই আহিছে ধুনীয়াকৈ আছিলে আজি তপনদা বজাৰ কৰিবলৈ ওলাই গ'ল কিন্তু সেই তেনেকুৱা বাথৰুমতে ষ্ট্ৰক হ'ল মমাহত হৈছোঁ আচলতে বহুত উকা কৰি থৈ গ'ল কিন্তু আমি তেখেতক আমাৰ মাজত সদায় আমি জীয়াই ৰাখিম আৰু ৰাধা আচলতে কন্যা সন্তান ৰাধাক জন্মৰ পৰাই পাইছোঁ আৰু সেই ৰাধা আজি মানে মাতৃহীনা হ'ল এইখিনি যিমান গ্লেমাৰাছ সিমান ছিৰিয়াছ এক্ট্ৰেছ গতিকে এগৰাকী আমি খুব ভাল ছিৰিয়াছ কমিটেড গ্লেমাৰাছ এক্ট্ৰেছ হেৰুৱালো আৰু অসমীয়া চিনেমাৰ এইটো বৰ ডাঙৰ ক্ষতি আৰু ইমান সোনকালে যে বেবীবোৰ আমাৰ মাজৰ পৰা আঁতৰি যাব আমি আচলতে চিনেমা ইণ্ডাষ্ট্ৰী কোনেও ভবা নাই চব শ্বকড এতিয়া আমি আচলতে সকলো এটা শ্বকৰ মাজত আছোঁ আৰু তেতিয়াতো মাধ্যমেই আছিল চিনেমাই ন অকল চিনেমাই মানে চবতছে আমাৰ এণ্টাৰটেইনমেণ্টৰ মাধ্যম আছিলে গতিকে তাত বেবীবোৰ মানে যিটো ভূমিকা সেইটো অন্যতম পূৰবী শৰ্মাৰ যিটো ভূমিকা অন্যতম কাৰণ সেইখিনি যিখিনি জেনেৰেশ্যন ৰিজু ফুকনৰ পৰা আদি কৰি নিপন গোস্বামীৰ পৰা তপন দা মৃদুলা বৰুৱা বিদ্যা ৰাও পূৰবী শৰ্মা এইঘৰক মানে অদ্বিতীয় তেওঁলোকক আমি ৰিপ্লেচ কৰিব নোৱাৰোঁ কাৰণ এতিয়া হয়তো বহুতক ৰিপ্লেচড হৈ যায় কিন্তু তেওঁলোক ৰিপ্লেচ নহয় গতিকে তেওঁলোগৰাকী খুব ভাল একটা ছিৰিয়াছ চিন্তা কৰা অভিনেত্ৰী ধুনীয়া অভিনেত্ৰী নায়িকা এগৰাকী আমাৰ মাজৰ পৰা আহিলোঁ সেইটোৱে আমাৰ খুব দুখৰ কথা ইমান ধুনীয়া ছোৱালী এজনী ইমান ধুনীয়াকৈ কৰি আছে চব কৰি আছে আটাইতকৈ ডাঙৰ কথা তাৰ যে অসুখ হৈ আছিল মই গমেই নাপাওঁ আৰু কৰোণাৰ পিছত মই আকৌ ক'লোঁ যে কৰোণাৰ পিছত চব মানুহ দুৰ্বল হৈ গৈছে ন হঠাৎ এনেকৈ গুচি গ'ল আমাৰ ভয় হ'বলৈ আৰম্ভ কৰিছে দেখোন যে কোন কেতিয়া কেনেকৈ যায় কেনেকুৱা আছিলে স্মৃতি আপোনালোকৰ যথেষ্ট একেলগে কাম কৰিছোঁ একেলগে বহুত কাম কৰিছোঁ একেলগে হিন্দী টেলিফিল্ম এখন কৰিছিলোঁ তাই মোৰ পৰিবাৰৰ ৰোল কৰিছিলে দেন আৰু শ্বৰ্ট ফিল্মো কৰিছোঁ দেন ৰক্তবীজতো তাক মই মাৰিছোঁ মই ভিলেন হওঁ তাক কাটোঁ কিবা কিবি তেনেকুৱাকৈ আৰু প্লাছ ঘৰুৱা সম্পৰ্ক তপনদাৰ পৰা মই বহুত অভিনয় শিকিছোঁ তপনদাৰ লগত নাটক কৰিছোঁ তেনেকৈ এইখন ঘৰৰ লগত তিলক তপনদাৰ ভায়েক তিলক বা গোটেইকেইটাৰ লগত লেজেণ্ডছসকলৰ মই এটা পডকাষ্ট কৰি আছোঁ আৰু তাত পূৰবী শৰ্মা এই আজি যোৱা বছৰ বুলি ক'ব পাৰি কিন্তু সেইটো শ্বুটিং আমি একেলগে কৰিছিলোঁ আমি লিভিং লেজেণ্ডছৰ কাৰণে একেলগে মই তেওঁৰ ইণ্টাৰভিউ ছেশ্যন এটা কৰিছিলোঁ আৰু তাৰ পাছত আমি লগৰ ছোৱালীৰ নিচিনা আমি একেলগে ফুৰিবলৈ যাওঁ মই মৃদুলা বৰুৱা বাইদেউ হওক বেৰিবা হওক বিদ্যা বাইদেউ হওক পূৰ্ণিমা বাইদেউ হওক মাধুৰিমা বাইদেউ হওক মঞ্জুলা বৰুৱা বাইদেউ আমি গোটেইবোৰ বন্ধুৰ নিচিনা মুন্নি চক্ৰৱৰ্তী আমি গোটেইবোৰ একেলগে এটা গ্ৰুপৰ নিচিনাকৈ ফুৰিব যাওঁ গতিকে অভিনয় কৰাৰ বাদেও বেৰিবা লগৰ ছোৱালীৰ নিচিনা আছিল আৰু তেনেকৈ আমি মাজে মাজে লগ পাই থাকোঁ আৰু সদায় মই মাজতে বেৰিবাক সদায় কৈছিলোঁ বোলো আমি এইবাৰ তোমাৰ ঘৰত লগ পাম আমি কেইদিনমান আগতে বিদ্যাৰাও বাইদেউৰ ঘৰত লগ পাইছিলোঁ এতিয়া আমি কৈছিলোঁ যে আমি এইবাৰ বেবিবাৰ ঘৰত লগ পাম এইটো বেছি দিনৰ আগৰ কথাও নহয় আজি 2-3 মাহমান হৈছে চাগে মোৰ এটা খুব আশা আছিল এখন চিনেমা য'ত মই মৃদুলা বৰুৱা বিদ্যাৰাও মঞ্জুলা বৰুৱা আৰু পূৰবী শৰ্মা চাৰিওগৰাকী অভিনেত্ৰীৰ মোৰ ৰোলকেইটা আছিল আৰু ইকুৱেলি ইম্পৰ্টেণ্ট কেৰেক্টাৰ চাৰিটাই ইম্পৰ্টেণ্ট কেৰেক্টাৰ গতিকে মই ভাবিছিলোঁ যে ভগৱানে যদি প্ৰথম বিজুদাও ভাবিছিলোঁ সেই ষ্টৰিটো সৰুৰ পৰা মনত পুহি ৰাখিছিলোঁ কিন্তু কিবা কাৰণে নহ'ল বেৰিবাও গুচি গ'ল গতিকে কিছুমান বস্তু মই ভাবোঁ যে এনেকুৱা ধৰণৰ কথাবোৰ দেখাৰ পিছত লাগে যে আমি সকলোৱে এইটো খুব মৰম কৰিব লাগে আজি বেবিবাই আমাক খুব মৰম কৰিছিল কাৰণে পূৰবী শৰ্মাৰ সেই মৰমৰ মাতষাৰ আৰু কথাবোৰ আমাৰ সদায় মনত থাকিব ভগৱানে তেওঁক স্বৰ্গত স্থান দিয়ক মই তাকে প্ৰাৰ্থনা কৰিছোঁ ইমান ধুনীয়া ছোৱালী এজনী ইমান ধুনীয়াকৈ কৰি আছে চব কৰি আছে আটাইতকৈ ডাঙৰ কথা তাৰ যে অসুখ হৈ আছিল মই গমেই নাপাওঁ আৰু কৰোণাৰ পিছত মই আকৌ ক'লোঁ যে কৰোণাৰ পিছত চব মানুহ দুৰ্বল হৈ গৈছে ন হঠাৎ এনেকৈ গুচি গ'ল আমাৰ ভয় হ'বলৈ আৰম্ভ কৰিছে দেখোন যে কোন কেতিয়া কেনেকৈ যায় কেনেকুৱা আছিলে স্মৃতি আপোনালোকৰ যথেষ্ট একেলগে কাম কৰিছোঁ একেলগে বহুত কাম কৰিছোঁ একেলগে হিন্দী টেলিফিল্ম এখন কৰিছিলোঁ তাই মোৰ পৰিবাৰৰ ৰোল কৰিছিলে দেন আৰু শ্বৰ্ট ফিল্মো কৰিছোঁ দেন ৰক্তবীজতো তাক মই মাৰিছোঁ মই ভিলেন হওঁ তাক কাটোঁ কিবা কিবি তেনেকুৱাকৈ আৰু প্লাছ ঘৰুৱা সম্পৰ্ক তপনদাৰ পৰা মই বহুত অভিনয় শিকিছোঁ তপনদাৰ লগত নাটক কৰিছোঁ তেনেকৈ এইখন ঘৰৰ লগত তিলক তপনদাৰ ভায়েক তিলক বা গোটেই আৰু যেতিয়া লগ পাই অলপতে এটা প্ৰাগ চিনে এৱাৰ্ডতো তেওঁ আহিছে সুন্দৰকৈ ড্ৰেছ কৰি আহিছে মই কৈছোঁ সদায় কওঁ যে তেওঁ যিমান গ্লেমাৰাছ সিমান ছিৰিয়াছ এক্ট্ৰেছ গতিকে এগৰাকী আমি খুব ভাল ছিৰিয়াছ কমিটেড গ্লেমাৰাছ এক্ট্ৰেছ হেৰুৱালো আৰু
অসমীয়া চিনেমাৰ এইটো বৰ ডাঙৰ ক্ষতি আৰু ইমান সোনকালে যে বেবীবোৰ আমাৰ মাজৰ পৰা আঁতৰি যাব আমি আচলতে চিনেমা ইণ্ডাষ্ট্ৰীৰ কোনেও ভবা নাই চব শ্বকড এতিয়া আমি আচলতে সকলো এটা শ্বকৰ মাজত আছোঁ আৰু তেতিয়াতো মাধ্যমেই আছিল চিনেমাই ন অকল চিনেমাই মানে চবতছে আমাৰ এণ্টাৰটেইনমেণ্টৰ মাধ্যম আছিলে গতিকে তাত বেবীবোৰ মানে যিটো ভূমিকা এইটো অন্যতম পূৰবী শৰ্মাৰ যিটো ভূমিকা অন্যতম কাৰণ সেইখিনি যিখিনি জেনেৰেশ্যন বিজু ফুকনৰ পৰা আদি কৰি নিপন গোস্বামীৰ পৰা তপন দা মৃদুলা বৰুৱা বিদ্যা ৰাও পূৰবী শৰ্মা এইঘৰক মানে অদ্বিতীয় তেওঁলোকক আমি ৰিপ্লেচ কৰিব নোৱাৰোঁ কাক এতিয়া হয়তো বহুতক ৰিপ্লেচড হৈ যায় কিন্তু তেওঁলোক ৰিপ্লেচ নহয় গতিকে তেওঁলোকগৰাকী খুব ভাল একটা চিৰিয়াছ চিন্তা কৰা অভিনেত্ৰী ধুনীয়া অভিনেত্ৰী নায়িকা এগৰাকী আমাৰ মাজৰ পৰা আহিলোঁ সেইটোৱে আমাৰ খুব দুখৰ কথা মাননীয় সদস্যগৰাকীয়ে তেখেতৰ সমষ্টি তথা জিলাৰ বিষয়ে কিছু কথা আমাৰ আগত দাঙি ধৰিছে অধ্যক্ষ ডাঙৰীয়া তেখেতে এটা কথা কৈছে যে ধুবুৰীলৈকে তেখেতলোকৰ 7 ঘণ্টা লাগে কিন্তু মই যিমান জানো অধ্যক্ষ ডাঙৰীয়া অতি সোনকালে খুব বেছি একজেক্টলি নাজানো যদিও 2 বছৰমানত চাগে ধুবুৰী ফুলবাৰী দলং হৈ যাব তেতিয়া হয়তো অধ্যক্ষ ডাঙৰীয়া ধুবুৰীলৈ তেওঁলোকৰ মানকাছৰ পৰা 20 মিনিট লাগিব গতিকে বহু সমস্যাৰ এইখিনিতে সমাধান হৈ যাব কাৰণ অধ্যক্ষ ডাঙৰীয়া আমাৰ ধুবুৰীত ইতিমধ্যে মেডিকেল কলেজ চলি আছে মেডিকেল কলেজৰ আপগ্ৰেডেশ্যনো হৈ আছে গতিকে সমস্যা সমাধান হ'ব অধ্যক্ষ ডাঙৰীয়া তেখেতে বহু সমস্যাৰ কথা ক'লে মই অৱগত আমি অৱগত সকলো অৱগত কিন্তু অধ্যক্ষ ডাঙৰীয়া এই গোটেই সমস্যাখিনিৰ মূল কাৰণটো কি মই স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ গতিকে মোৰ অলপ এক্সপিৰিয়েঞ্চ আছিলে অধ্যক্ষ ডাঙৰীয়া গোটেই কথাটোৰ মূল বস্তুটো হৈছে যে অসমত মেডিকেল কলেজ নাছিলে স্বাধীনতাৰ ৭০ বছৰত অসমত অধ্যক্ষ ডাঙৰীয়া মাত্ৰ 6খন মেডিকেল কলেজ হ'ল যোৱা 12 বছৰত অধ্যক্ষ ডাঙৰীয়া যোৱা 11 বছৰত অসমত কিমান মেডিকেল কলেজ হ'ল ডাঙৰীয়া 18খন মেডিকেল কলেজ কিয় লাগে মেডিকেল কলেজ বনালেও কোনোবাই ইটিকিং কৰে আগৰ কিখনকে ঠিক কৰি ৰাখিব পৰা নাই মেডিকেল কলেজ বনালে এই কথাবিলাক অধ্যক্ষ ডাঙৰীয়া কয় অধ্যক্ষ ডাঙৰীয়া যেতিয়া মেডিকেল কলেজ নাথাকিব ডক্টৰ আমি উলিয়াব নোৱাৰোঁ আগতে অধ্যক্ষ ডাঙৰীয়া 2015 চনলৈকে 2017-18 চনলৈকে অসমত ডক্টৰ আছিলে 726 জন প্ৰত্যেক বছৰে পঢ়িব পাৰে এতিয়া অধ্যক্ষ ডাঙৰীয়া প্ৰায় হয়তো 1700-1800 হ'লগৈ কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 3 বছৰ 4 বছৰৰ ভিতৰত 2300-2400 ডক্টৰ অসমৰ পৰা পঢ়ি ওলাব তেতিয়া অধ্যক্ষ ডাঙৰীয়া সমস্যাবিলাক নাইকিয়া হৈ যাব তেখেতে কৈছে যে আইচিইউ তেখেতৰ ডিষ্ট্ৰিক্ট হস্পিটেলত আছে কিন্তু আইচিইউত অধ্যক্ষ ডাঙৰীয়া কোন স্পেচিয়েলিষ্ট তাত যাব কাৰণ আমাৰ স্পেচিয়েলিষ্ট কম স্পেচিয়েলিষ্ট ক'ৰ পৰা হ'ব মেডিকেল কলেজ হ'লেহে হ'ব অধ্যক্ষ ডাঙৰীয়া ডক্টৰ পিএইচচিত নাই চিএইচচিত নাই ক'ৰ পৰা ডক্টৰ যাব ডক্টৰ আমি আগতে তৈয়াৰ নকৰিলোৱেই অধ্যক্ষ ডাঙৰীয়া গোটেই গণ্ডগোলটো 70 বছৰত হ'ল যেতিয়া আমি মেডিকেল কলেজ অসমত নবনালোঁ এতিয়া মেডিকেল কলেজ জিলাই হৈছে অসমত অনাগত 10টা বছৰত মই ভাবোঁ প্ৰত্যেকখন জিলাই মেডিকেল কলেজ হ'ব আৰু অসমে 3000 3500 ডক্টৰ প্ৰত্যেকবাৰে পঢ়াই উলিয়াই লৈ আহিব পাৰিব 5 বছৰত আৰু অধ্যক্ষ ডাঙৰীয়া তেতিয়া কি হ'ব আগতে 150 আছিলে স্পেচিয়েলিষ্টৰ সংখ্যা 150টা চিট আছিলে এতিয়া হয়তো 350-400 হৈছে মই একজেক্টলি নাজানো কিন্তু অনাগত সময়ত ইয়াৰ সংখ্যাও 1000 হ'ব তেতিয়া ডক্টৰ যেতিয়া যাব ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ আছে আপুনিয়ে কৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমাৰ তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ আনকি 2খন চিভিল হস্পিটেলত 2খন আইচিইউ বেডো আছে কিন্তু মই আকৌ কৈছোঁ আমাৰ অসুবিধা আছে অস্বীকাৰ কৰাৰ উপায় নাই ডক্টৰ আমাৰ এডিকুৱেট নাই কিয় নাই 70 বছৰত মেডিকেল কলেজ আমি নবনালোঁ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় ঘোষণা কৰিছে কাম কৰিছে যে এখন জিলাত এখন মেডিকেল কলেজ কৰিব আৰু ডক্টৰৰ সমস্যা সমাধান নলে অধ্যক্ষ ডাঙৰীয়া বাকী সকলো সমস্যা সমাধান হ'ব অধ্যক্ষ ডাঙৰীয়া মই যেতিয়া স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ মাননীয় সদস্যগৰাকীৰ সমষ্টিৰ এজন ল'ৰাক লগ পাইছিলোঁ ডক্টৰ অধ্যক্ষ ডাঙৰীয়া তেখেতক পষ্টিং দিয়া হৈছিলে তেখেতৰ গাঁৱৰ ওচৰৰ পৰা যে মানকাছাৰ জিলাত মোৰ ভালকৈ মনত আছে এইটো কথা 4 দিন মানৰ আগতে মই অশোক সিংগাল ডাঙৰীয়াৰ লগত পাতিছিলোঁ এই কুৱেশ্যনটো আহিব বুলি মই নাজানো মই উত্তৰ দিব লাগিব বুলি নাজানো ডক্টৰৰ সমস্যাটো মই কৈ আছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতে ক'লে যে তেখেতক ধুবুৰীৰ কোনোবা এখন হস্পিটেলত এটা পষ্টিং দিব লাগে মই ক'লোঁ আপুনি আপোনাৰ গাঁৱলৈকে যাওক আপোনাৰ ওচৰৰ মানুহখিনিক সহায় কৰক তেখেত নাযায় অধ্যক্ষ ডাঙৰীয়া তেখেতে নাযায় কিয় নাযায় মই সেইটো নাজানো কিন্তু মাননীয় সদস্যগৰাকীক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ জিলাৰ বা আপোনাৰ সমষ্টিৰ যদি কোনোবা ডক্টৰ পঢ়ি ওলাইছে তেখেতলোকক ৰিকুৱেষ্ট কৰক যে অলপ দিন অন্তত আহি আমাৰ গাঁৱত আমাৰ অঞ্চলত আপুনি ট্ৰিটমেণ্ট কৰক বা চাকৰিত নিয়োজিত হওক
তেতিয়া বহুত সমস্যাৰ নিজে নিজে অধ্যক্ষ ডাঙৰীয়া সমাধান হ'ব। তথাপিতো কৈছোঁ তেখেতে যিখিনি প্ৰশ্নৰ অৱতাৰণা কৰিছে আমি গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰিম। Thank you. It is special mention